টিংখাঙৰ শৈক্ষিক ক্ষেত্ৰৰ বাবে ঐতিহাসিক দিন। বিদ্যালয়ৰ নতুন ভৱন নিৰ্মাণৰ ভূমি পূজন, আধাৰশিলা স্থাপন মন্ত্ৰী বিমল বৰাৰ। কেন্দ্ৰীয় চৰকাৰৰ নিষ্ট O3 আঁচনিৰ অধীনত অসম চৰকাৰে 8 কোটি টকা ব্যয় সাপেক্ষে ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়খনিক উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে গঢ়িবলৈ নতুন ভৱন নিৰ্মাণৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যৰ শুভাৰম্ভণি অনুষ্ঠান আজি অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰবল সদিচ্ছাৰ লগতে টিংখাঙৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী বিমল বৰাৰ উদ্যমী প্ৰচেষ্টাত নিৰ্মাণ হ'বলগীয়া ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰি কেবিনেট মন্ত্ৰী বিমল বৰাই টিংখাঙৰ বাবে আজি এক ঐতিহাসিক দিন বুলি উল্লেখ কৰে। আজি প্ৰথম পৰ্যায়ত ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ বাবে একেদিনাই 3খন বিদ্যালয়ৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰে। পৰৱৰ্তী সময়ত টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভৱন নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। আধাৰশিলা অনুষ্ঠানত টিংখাং সমজিলাৰ আয়ুক্ত পৰীক্ষিত ফুকন, টিংখাঙৰ খণ্ড উন্নয়ন বিষয়া, ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অৱনী গগৈ, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি যতীন বৰগোহাঁই, ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মধুৰাম গগৈ, বিধায়কৰ শৈক্ষিক উপদেষ্টা সমিতিৰ জ্যেষ্ঠ সদস্য প্ৰেম বৰগোহাঁইকে প্ৰমুখ্যে কৰি গড়কাপ্তানী বিভাগৰ বিষয়া কৰ্মচাৰী, বিদ্যালয়ৰ শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসহ বহু শিক্ষানুৰাগী ৰাইজ উপস্থিত থাকে। আজি ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এটা নৱ গৃহ নিৰ্মাণৰ ভূমি পূজন আধাৰশিলা অনুষ্ঠিত হয়। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনত যিসমূহ পুৰণি গৃহ 50 বছৰ 75 বছৰ অতিক্ৰম কৰা বিদ্যালয় গৃহ আছে, সেই গৃহসমূহ পুনৰ নিৰ্মাণ কৰি এক শক্তিশালী শৈক্ষিক আন্তঃগাঁথনিৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু 8 কোটি টকা ব্যয় সাপেক্ষে G+1 এক নৱনিৰ্মিত গৃহ আমাৰ ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ে অনুমোদন পাবলৈ সক্ষম হৈছে। আৰু আজি সকলো ৰাইজৰ উপস্থিতিত প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী, স্থানীয় ৰাইজ সকলোৰে উপস্থিত আমি আজি আধাৰশিলাৰ ভূমি পূজন কৰোঁ। আমাৰ সমষ্টিত 3খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নতুনকৈ নিৰ্মাণৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। এখন ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন বামুণবাৰী টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়, 3খনে ইতিমধ্যে আমি প্ৰশাসনিক অনুমোদন পাবলৈ সক্ষম হৈছোঁ আৰু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব। আৰু আজি বামুণবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰো প্ৰায় কিমান টকা, 2 কোটিমান টকাৰ আমি কিছু আন্তঃগাঁথনি নিৰ্মাণৰ কাম আজি আৰম্ভ কৰিম। ব্যুৰ ৰিপৰ্ট, অসম টুডে।